ট্ৰেভেলাৰ্ছ ঘূৰি ফুৰিবৰে মন বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি নানান সুৰভি বুটলি তাৰ সুগন্ধি সৌৰভ স্বদিশে বিয়পাই দিয়াৰ উদ্দেশ্যেৰে এই অনুষ্ঠানৰ জন্ম ট্ৰেভেলাৰ্ছ ঘূৰি ফুৰিবৰে মন একালৰ অসমৰ ৰাজধানী ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ পৰাই আমি ট্ৰেভেলাৰ্ছে আৰম্ভ কৰিছোঁ আমাৰ সোণোৱালী যাত্ৰা আজি আমাৰ যাত্ৰা শিৱসাগৰ নগৰৰ পৰা উত্তৰ পশ্চিম দিশত এনে এক স্থানলৈ য'ত মহাবাহু ব্ৰহ্মপুত্ৰৰ সৈতে দিচাং নৈখনি গৈ মিলিত হৈছে হয় মই ক'ব খুজিছোঁ দিচাংমুখৰ কথা দিচাং ব্ৰহ্মপুত্ৰৰ মিলনথলী দিচাংমুখৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যই যিকোনো লোকৰে মন মোহিব পাৰে নদী বালিচৰ আকাশে ইয়াৰ সৌন্দৰ্যৰ মেলা পাতে বহু কবি শিল্পীৰ প্ৰেৰণা উৎসথলী এই দিচাংমুখ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া দিচাংমুখৰ চাপৰিত নীল আকাশৰ তলত সেউজীয়া হালধীয়া বিস্তৃত খেতিপথাৰৰ দৃশ্য তেনেই সুলভ সিটো পাৰ নমনা বিশাল ব্ৰহ্মপুত্ৰ আৰু দিচাংমুখৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যত আমি এক প্ৰকাৰে মন্ত্ৰমুগ্ধ হৈ ইফালে ইফালে ঘূৰি ফুৰোঁতে কিমান যে সময় পাৰ হৈ গ'ল গমকে নাপালোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ থলী দিচাংমুখ অসমৰ সমাজ সংস্কৃতিৰ প্ৰেক্ষাপটত দিচাংমুখৰ এক বিশেষ গুৰুত্ব আছে দিচাংমুখৰ জনগাঁথনিত সৰহসংখ্যক লোকেই হৈছে মিচিং সম্প্ৰদায়ৰ অসমৰ এক অন্যতম জনগোষ্ঠী নৈপৰীয়া এই মিচিংসকলে প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি জীয়াই থকাৰ কৌশল আয়ত্ত কৰিলে দৈনন্দিন জীৱনশৈলী সংঘাতপূৰ্ণ হ'লেও মিচিংসকল সাংস্কৃতিকভাৱে এক সমৃদ্ধিশালী জাতি মিচিংসকলৰ বয়ন শিল্প ঐনিতম তথা অন্যান্য পৰম্পৰাগত গীত নৃত্যসমূহে অসমৰ বৰ্ণিল সাংস্কৃতিক ভঁৰালটি চহকী কৰি ৰাখিছে ট্ৰেভেলাৰ্ছৰ আজিৰ যাত্ৰাৰ মূল উদ্দেশ্যটো আছিল বাৰেৰহণীয়া মিচিং সংস্কৃতিৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ জুতি লোৱা মিচিং গাঁৱৰ মাজে মাজে বিচৰণ কৰি ফুৰোঁতে আমি দেখা পাইছিলোঁ কেইগৰাকীমান মিচিং মহিলাই এক বিশেষ লয় তাল ৰক্ষা কৰি উৰালত কিবা খুন্দি থকাৰ দৃশ্য কাষ চাপি গম পালোঁ এয়া আপং বা মিচিং সমাজত প্ৰচলিত চাউলৰ হুৰা প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা বনৌষধি তৈয়াৰ কৰি থকা হৈছে নানানবিধ বন শাক মিহলাই ভালদৰে শুকুৱাই লোৱাৰ পিছত চাউলৰ সৈতে একেলগে খুন্দি লোৱা হয় এই বনৌষধিবিধ খুন্দাৰ পিছত এই মিশ্ৰণটোৰ পৰা গোলাকাৰ লাড়ু বনাই ভালদৰে ৰ'দত শুকুৱাই লোৱা হয় এই লাড়ুবিধক মিচিংসকলে অপেক বোলে মিচিং সমাজৰ এক বিশেষ বৈশিষ্ট্যযুক্ত পানীয় হৈছে পৰাপং চাউলৰ সৈতে ধান তুঁহৰ খেৰ মিহলাই প্ৰস্তুত কৰা এবিধ বিশেষ সুৰা এই মিচিং সমাজৰ মানে উৎকৃষ্ট পানীয় যিটো চাইমত কি আপং বুলি কয় এইটোক পৰাপং বনোৱা মানে পথাৰটো চাই এতিয়া এইটো খেৰ কি হয় খেৰ তুঁহগুৰি এইবিলাক জ্বলাইছে এই জ্বলাই এইটো খেৰটো কি কৰিব এতিয়া আপোনালোকে এইটো ভাতৰ লগত মিক্স কৰিব এতিয়া ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এতিয়া মানে চাইমতটো মিলাব
এতিয়া আপুনি চাই ডলাত মেলি এইটো চাই চাই তেনেকৈ ডালি চাই এইটো গৰমে গৰমে মিলাব আপুনি গৰম গ'ল তেতিয়াই কালাৰ উঠিব আচ্ছা তাৰপৰা এই দৰৱটো মিলাব চাওক এই দৰৱটো এতিয়া মানে ইয়াত মানে বহুত কিবাকিবি দিয়া থাকে গছৰ পাত চাউল 100 এবিধ পলিথিন আপোনালোকে নিয়ম নিয়ম ধৰিব সিজোৱা চাউল ছাই তথা আপঙৰ দৰৱৰ মিশ্ৰণখিনি কিনবন প্ৰক্ৰিয়াৰ বাবে 10-15 দিন কলহত ভৰাই ৰখা হয় তাৰপিছত এই মিশ্ৰণখিনি শংকু আকৃতিৰ এটা পাত্ৰত ভৰাই তাৰ ওপৰত পানী ঢালি মিশ্ৰণখিনিৰ মাজেৰে ফিল্টাৰ হৈ যোৱাৰ দৰে পানী নিগৰি যাবলৈ দিয়া হয় আৰু এইদৰে নিগৰি ওলোৱা পানীয় বিধেয় হৈ পৰে পৰ আপং বা ছাইমদ মিচিং সমাজৰ অন্যান্য পৰম্পৰাগত খাদ্যৰ জুতি ল'বৰ বাবে এইবাৰ আমি ঠিত ল'লোহি এখন মিচিং পাকঘৰত ইতিমধ্যে বিভিন্ন খাদ্যৰ প্ৰস্তুত প্ৰণালী আৰম্ভ হ'লেই এটি ঘৰচীয়া মুৰ্গীৰ পাখি গুচাই জুইৰ ওপৰত অলপ পুৰি লৈ ভালদৰে পৰিষ্কাৰ কৰা হ'ল এগৰাকী মহিলাই অনায়সে মুৰ্গীটো কটা বচা কৰিলে বিভিন্ন খাদ্য প্ৰস্তুত কৰিবৰ বাবে ঘৰৰ গৃহস্থ তথা ওচৰ চুবুৰীয়া দুই একে বিভিন্ন কাম কাজত হাতে কামে লাগি গ'ল মোৰ অন্যতম প্ৰিয় খাদ্য খৰিকাত দিয়া গাহৰি প্ৰস্তুতকৰণত ময়ো অলপ সহযোগ কৰিলোঁ পাকঘৰৰ এচুকত পুৰাং প্ৰস্তুত প্ৰণালী চলিব ধৰিলে পুৰাং মানে পাতেৰে মেৰিয়াই সিজোৱা ভাত সাধাৰণতে আগতেই তিয়াই ৰখা চাউল তৰা পাতেৰে মেৰিয়াই বন্ধা হয় তৰাৰ পাতৰ পৰা এক সুগন্ধ ভাতখিনিৰ সৈতে মিহলি হয় তৰা পাতেৰে বন্ধা টোপোলাবোৰ পানীত দি ভালদৰে উতলাই প্ৰস্তুত কৰা হয় পুৰাং পুৰাং বনোৱাৰ পিছত এগৰাকী ৰান্ধনীয়ে কেৰাহীত ইতিমধ্যে মিঠাতেল ঢালিলে আদা নহৰু আৰু সামান্য জালুক জলকীয়া পিহি পিঁয়াজৰ সৈতে ভাজি ডাঙৰ ডাঙৰকৈ কটা কুকুৰাৰ মাংসখিনি কেৰাহীত ঢালি দিয়া হ'ল মাংসখিনিৰ সৈতে কিছু পৰিমাণে আলু আৰু মচুৰ দাইল মিশ্ৰণ কৰি কিছু সময় ভাজি তাত পানী ঢালি উতলিবলৈ দিয়া হ'ল বক বককৈ উতলি থকা আঞ্জাখিনিৰ ওপৰত এইবাৰ চাউলৰ গুড়ি ছটিয়াই দিয়া হ'ল আনহাতে খৰিকাত দিয়া গাহৰি মাংসৰ খৰিকাবোৰো বাদামী ৰঙী হৈ উঠিছিল দাইল আৰু পিঠাগুড়ি দি ৰন্ধা কুকুৰা মাংসৰ আঞ্জাখনি ইতিমধ্যে হৈ উঠিছিল ঘৰৰ কাজী মহিলাগৰাকীয়ে কেইটামান সৰু মাছ আগলি কলপাতত হালধি নিমখ আৰু জলকীয়া মিহলালে কলপাতেৰে ভালদৰে মাছখিনি মেৰিয়াই বান্ধি চৌকাৰ ৰঙা অঙঠাৰ তলত ভৰাই দিলে ডিমৰু গছৰ কোমলীয়া পাত গাহৰি মাংসৰ সৈতে মিলাই প্ৰস্তুত কৰা এক বিশেষ ব্যঞ্জন মিচিংসকলৰ মাজত অতি জনপ্ৰিয় কেইটামান পোৰা মাছ জলফাইৰ সৈতে মিহলাই অকণমান পিটিকা প্ৰস্তুত কৰা হ'ল চকুৰ প্ৰচাৰতে গাহৰি মাংসৰ সৈতে ডিমৰু সেউজীয়া পাত দিয়া আঞ্জাখন ভালদৰে সিদ্ধ কৰা হৈছে আগলি কলপাতত বান্ধি জুই অঙঠাৰ তলত ৰাখি থোৱা টোপোলাটো খুলি মাছৰ পিটিকাখন বনোৱা হ'ল এই দিচাংমুখলৈ আমি এতিয়া ফুৰিবলৈ আহি এই মানে হৰি কুমাৰ বড়ি আৰু এইফালে আছে চেৱান সিঙি আমি আজি দিনৰ ভাগত বন্ধুসকলৰ কাৰণে দেখাইছিলোঁ চাইমত কেনেকৈ বনায় কি কৰে এই বস্তু
সেই চাইমদ বাকী এতিয়া লৈছোঁ এই বাকী কেনেকুৱা লাগিছে ধুনীয়া এই মাত্ৰ ইয়াতে এইটো পৰিৱেশন কৰিছে তৰাপাতত দিয়া মাছৰ পিটিকা কি বুলি কয় মিচিং এইটো আমাৰ মিচিঙৰ পামনাম বুলি কয় সেইটো মানে এই গোটেই বস্তুটো আপোনালোকে কি বুলি কয় পিটাং উইং তাৰমানে এই পিঠাগুড়িটোকে পিঠা বুলি কৈছে এইটো আমাৰ জেনেৰেলি বিয়া সবাহত মানে নতুন ধৰা কইনাক তেনেকৈ দিয়ে তাৰমানে মই যদি মিচিং সমাজৰ ছোৱালীজনী বিয়া কৰে মানে এনেকুৱা ধৰণৰ এটা খাদ্য খাবলৈ পালে এই ভাতটোৰ লগতে খাব লাগিব চাগে যেনেকৈ খাই কেনেকুৱা লাগিছে বৰ ধুনীয়া মিচিং চাঙৰ ওপৰত জুইৰ কাষত বহি বিভিন্ন সুস্বাদু ব্যঞ্জনেৰে পৰিবেষ্টিত এসাঁজ জুঠি লগাই আৰু মন ভৰাই খালোঁ গৃহস্থ তথা পৰিয়ালবৰ্গই আমালৈ আগবঢ়োৱা আতিথ্য আছিল শলাগিবলগীয়া খোৱা বোৱাৰ শেষত সকলোৱে মিলি মিচিং বিহু মানে ঐনিতমৰ লহৰত অলপ গীত নৃত্যৰে আনন্দ ল'লোঁ এনেদৰেই দিচাংমুখত এটি মনোৰম সন্ধিয়া অতিবাহিত কৰি ট্ৰেভেলাৰ্ছৰ আজিৰ যাত্ৰা সামৰিলোঁ